নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 11খন জিলাৰ 21টা ৰাজহ চক্ৰৰ 487খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত গুৱাহাটী বৰঝাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত আগন্তুক তিনিটা দিনত ধুমুহা বৃষ্টিপাতৰ আগজাননী আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ আফগানিস্তানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ এতিয়া শুনক বিতং বাতৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিব ৰাষ্ট্ৰপতি ভাষণৰ পাছত লোকসভা আৰু ৰাজ্যসভাত ধন্যবাদ সূচক প্ৰস্তাৱ দাখিল কৰা হ'ব আৰু এই প্ৰস্তাৱক লৈ আলোচনা হ'ব অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন যোৱা সোমবাৰে আৰম্ভ হৈছে আৰু ৰাজ্যসভাৰ অধিৱেশন আজি আৰম্ভ হ'ব জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁক অধ্যক্ষৰ আসনলৈ আগবঢ়াই নিয়ে ইয়াৰ পূৰ্বে কালি পুৱা সদন মিলিত হোৱা সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু এনডিএৰ আন 12গৰাকী নেতাই লোকসভাৰ অধ্যক্ষ পদৰ বাবে শ্ৰী বিৰলাৰ নাম প্ৰস্তাৱ কৰে আনহাতে বিৰোধী পক্ষৰ হৈ শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেতা অৰবিন্দ সাৱন্ত এনচিপিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া সুলে আৰু সমাজবাদী পাৰ্টীৰ সাংসদ আনন্দ ভাদোৰিয়াই কংগ্ৰেছ সাংসদ কে সুৰেশৰ নাম প্ৰস্তাৱ কৰে অধ্যক্ষ পদৰ বাবে শ্ৰী বিৰলা নিৰ্বাচিত হোৱাৰ লগে লগে ইতিহাসৰ সৃষ্টি হ'ল বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সদনত পৰৱৰ্তী 5 বছৰৰ বাবে শ্ৰী বিৰলাই আগবঢ়াবলগীয়া দিহা পৰামৰ্শৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে এগৰাকী সাংসদ হিচাপে শ্ৰী বিৰলাৰ ভূমিকা সংসদৰ নতুন সদস্যসকলৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে অধ্যক্ষগৰাকীৰ নেতৃত্বত পূৰ্বৰ লোকসভাত কেইবাখনো ব্যতিক্ৰমী বিধেয়ক গৃহীত হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সাংসদসকলৰ আচাৰ ব্যৱহাৰ আৰু দায়িত্ববদ্ধতাই সংসদীয় গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰে একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও লোকসভাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে শ্ৰী বিৰলাক অভিনন্দন জনাইছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও নৱনিৰ্বাচিত অধ্যক্ষ শ্ৰী বিৰলাক অভিনন্দন জনাই কয় যে এই সদনে জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিৰোধী পক্ষই সহায় সহযোগিতা আগবঢ়াব বুলিও তেওঁ শ্ৰী বিৰলাক নিশ্চিত কৰি দিয়ে তেওঁ লগতে কয় যে বিশ্বাস আৰু আস্থাৰ লগতে বিৰোধী পক্ষৰ বক্তব্য উত্থাপনৰ বাবে লাভ কৰা অনুমতিৰ জৰিয়তে সকলো পক্ষৰ সহযোগিতা সম্ভৱ হৈ উঠে একেদৰে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও বিৰোধী পক্ষই তেওঁলোকৰ বক্তব্য উত্থাপনৰ বাবে প্ৰয়োজনীয় সময় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্য চৰকাৰে 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল বহন কৰাৰ সিদ্ধান্ত লৈছে এই ব্যৱস্থা ৰূপায়ণৰ বাবে আনুমানিক 150 কোটি টকা ব্যয় কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাই সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধনৰাশি প্ৰেৰণ কৰা হ'ব এই ক্ষেত্ৰত যদি কোনো শিক্ষাৰ্থীয়ে সমস্যাৰ সন্মুখীন হয় তেন্তে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে বিনা দ্বিধাই যোগাযোগ কৰিব পাৰিব বুলি কোৱা হৈছে অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি 2100 কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্ৰব্য মুক্ত কৰা দিশত চৰকাৰে লক্ষ্য স্থিৰ কৰিছে ভৱিষ্যতৰ অসমখনক যাতে নতুন প্ৰজন্মই মাদক দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হৈ সুস্থ জীৱন লাভ কৰিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাৰ দ্বাৰা অসমক মাদক দ্ৰব্য মুক্ত কৰাই নহয় সমগ্ৰ দেশক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ বৃহৎ প্ৰচেষ্টাত অৰিহণা যোগোৱা হ'ব
ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 11খন জিলাৰ 21টা ৰাজচক্ৰ 487খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 1,37,000তকৈও অধিক লোকৰ ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 109টা আশ্ৰয় শিবিৰত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে বৰাক উপত্যকাত কুছিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহু লোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ 5টা ৰাজচক্ৰৰ মুঠ 262খন গাঁও বানত বুৰ গৈছে। বানত জিলাখনৰ 1300 হেক্টৰৰো অধিক কৃষিভূমিৰ লগতে প্ৰায় 1,40,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুঠ 105টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জ সদৰ চক্ৰত সৰ্বাধিক 53টা আশ্ৰয় শিবিৰ, নীলাম বজাৰ চক্ৰত 20টা আশ্ৰয় শিবিৰ আছে। আশ্ৰয় শিবিৰত থকা লোককে ধৰি জিলাখনৰ ক্ষতিগ্ৰস্ত লোকসকলক 11টা ভ্ৰাম্যমাণ চিকিৎসা দলে স্বাস্থ্য সেৱা প্ৰদান কৰিছে। বানৰ বাবে গৃহবন্দী হোৱা লোকসকলক চৰকাৰকে ধৰি বিভিন্ন সংগঠনে সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ইয়াৰ উপৰি পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে জিলাখনৰ 363খন বিদ্যালয় 29 জুনলৈকে বন্ধ থাকিব বুলি জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰাৰ লগতে বাকী চৰকাৰী আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত নিয়মীয়া পাঠদান চলি থাকিব বুলি জানিবলৈ দিছে। চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত হৈছে। এই বাছনি সমিতিলৈ বিশ্বৰ 68খন দেশৰ চলচ্চিত্ৰৰ সৈতে জড়িত 487 গৰাকী ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। ৰীমা দাসৰ লগতে ভাৰতৰ শাবানা আজমী, পৰিচালক এছ ৰাজামৌলী, আনন্দ কুমাৰ তাস্কাৰ, ৰিতেশ সিধৱানীকে ধৰি কেইবাগৰাকী চলচ্চিত্ৰ শিল্পীয়ে এই বাছনি সমিতিলৈ আমন্ত্ৰণ লাভ কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 পহিলা জুলাইৰ পৰা প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছে। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সবলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই এই আইন কেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইন কেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা অন্যতম। ইয়াৰ উপৰি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ নিজৰ স্থিতিৰ বিষয়ে পচন্দৰ ব্যক্তিক জনোৱাৰ অধিকাৰ থাকিব। নতুন আইন তিনিখনত লগতে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তদন্তত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এনেধৰণৰ গোচৰ এজাহাৰ ৰুজু হোৱাৰ 2 মাহৰ ভিতৰত সমাধান কৰিব লাগিব। ৰাজ্যৰ গৃহ বিভাগে উপ আৰক্ষী অধীক্ষক উপেন কলিতাক APSC কেলেংকাৰী গোচৰত নতুন তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই গোচৰত 39জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে উপ আৰক্ষী অধীক্ষক কলিতাই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব। পূৰ্ব তদন্তকাৰী বিষয়াৰ প্ৰতীক থুবেক উচ্চ ন্যায়ালয়ে অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে গৃহ বিভাগে উপেন কলিতাক নতুন দায়িত্ব অৰ্পণ কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাসমূহ 3টা ভাগত বিভক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ভাগ কৰা ক শাখাৰ প্ৰতিযোগীসকলে 800টা শব্দৰ ভিতৰত তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব বিষয়ৰ ওপৰত ৰচনা লিখাৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিযোগীসকলে 1000টা শব্দৰ ভিতৰত ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা শীৰ্ষক ৰচনা লিখিব লাগিব। ইয়াৰ উপৰি গ শাখাৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে 1200টা শব্দৰ ভিতৰত অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান শিৰোনামাৰে ৰচনা লিখিব লাগিব। প্ৰতিযোগীসকলে এই ৰচনাসমূহ অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো ভাষাৰ মাধ্যমত লিখিব পাৰিব। আনহাতে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লিখা শ্ৰেষ্ঠ ৰচনাসমূহ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়ত অহা 30 জুনৰ ভিতৰত জমা দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে জমা দিয়া ৰচনাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 28 জুলাইত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব।
বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছত ভৰ্তি কৰোৱা হৈছে। বাৰ্ধক্যজনিত সমস্যাৰ বাবে নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৯৬ বছৰীয়া শ্ৰী আদৱানীক বাৰ্ধক্যজনিত ৰোগৰ বিশেষ চিকিৎসাৰ বাবে নিৰীক্ষণত ৰখা হৈছে। এইমছৰ বিষয়ে প্ৰকাশ কৰা মতে প্ৰবীণ নেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু তেওঁক চিকিৎসকৰ তদাৰকত ৰখা হৈছে। ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ 4খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা 23 জুলাইৰ পৰা 27 জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। মিছামাৰী সেনা ছাউনীৰ যশবন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে' মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষা নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাৱেশত অংশ ল'ব পাৰিব। প্ৰাৰ্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ত লগ ইন কৰিব পাৰিব। আপোনাৰ হয়তো প্ৰিয়তম বন্ধু এটা ৰেডিঅ' অথবা আপোনাৰ ঘৰত স্মৃতি জেউতি চৰাই আছে এটি পুৰণি ৰেডিঅ' যাৰ সৈতে এৰি অহা সময়ৰ নজহা নপমা বহু কথা বিজড়িত হৈ আছে। আপোনাৰ এই আপুৰুগীয়া সম্পদটো আনৰ আগতো প্ৰদৰ্শন কৰাৰ বাবে আকাশবাণী গুৱাহাটীয়ে সুযোগ দিব বিচাৰিছে। অহা 1 জুলাইত গুৱাহাটী মাস্কৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজিত আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও 30 বছৰ পুৰণি আপোনাৰ ৰেডিঅ'টিৰ এখন ফটো, গৰাকীৰ নাম, ক্ৰয় কৰাৰ বৰ্ষ আৰু যোগাযোগৰ নম্বৰসহ 60035405666 হোৱাটছএপ নম্বৰ আৰু airguwahati@gmail.com ইমেইল আইডিলৈ 28 জুনৰ পূৰ্বে পোৱাকৈ পঠিয়াব পাৰে। নিৰ্বাচিত 3গৰাকী অংশগ্ৰহণকাৰী পুৰস্কৃত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণী প্ৰচাৰৰ উপযোগী বাতৰি এটা 1 মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 97166809669 আৰু 96196866659 নম্বৰলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন 28 জুনৰ সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। গুৱাহাটী বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 3টা দিনত ৰাজ্যত ধুমুহা বৃষ্টিপাতৰ আগজাননী প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূৰ্বৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত গাজনি ঢেৰেকনিৰে সৈতে প্ৰবল বৃষ্টিপাতৰ সতৰ্কতা জাৰি কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ত্ৰিনিদাদৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 9 উইকেটত পৰাস্ত কৰে। খেলখনৰ প্ৰথমে আফগানিস্তানে বেট ধৰি 11 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 56 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইফালে আজি নিশা গায়নাত হ'বলগীয়া আন এখন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰি চমু অৱলোকন আগবঢ়াইছে পৱন কুমাৰ বৰাই। অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে সাংসদ ওম বিৰলা নিৰ্বাচিত হোৱা বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওম বিৰলাক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ ধ্বনিভোটত গৃহীত হয়। জৰুৰীকালীন অৱস্থাক লৈ বিতৰ্কিত পৰিস্থিতিৰ পিছত সদন স্থগিত হোৱা বিষয়টো বাতৰিটোত প্ৰকাশ পাইছে। প্ৰচণ্ড গৰমে জনজীৱন বিপৰ্যস্ত কৰাৰ সময়তে ৰাজ্যবাসী অভাৱনীয় বিদ্যুতৰ সংকটত ভোগা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গ্ৰামাঞ্চলত ৮-১০ ঘণ্টা পৰ্যন্ত লোডশ্বেডিং শিৰোনামেৰে প্ৰকাশ কৰা বাতৰিটোত ৮৪ৰ পৰা ৮৭% বিদ্যুৎ বহিৰাজ্যৰ পৰা ক্ৰয় কৰাৰ তথ্যও প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ফাঁচীবজাৰ ৰিভাৰ টাৰ্মিনেলত ৱেল্ডিং মেচিন বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ লগতে 5জন শ্ৰমিক আহত হোৱা বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে সুৰানীতি কেলেংকাৰী গোচৰত জেলৰ পৰা অৰবিন্দ কেজৰিৱালক CBIয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উল্লেখ্য একেটা গোচৰতে ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ তিহাৰ জেলত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীজন। একেটা বাতৰিকে অসমীয়া খবৰ কাকতেও কেজৰিৱালক গ্ৰেপ্তাৰ কৰি 3 দিনৰ জিম্মাত CBI শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ ধুমুহা বৰষুণৰ আগজাননী, বতৰ বিজ্ঞান কেন্দ্ৰৰ বঙাইগাঁৱত পঞ্চায়ত সচিবক গুলীয়াই হত্যা, অম্বুবাচী মেলাৰ অন্ত, ভক্তৰ বাবে পুনৰ দুৱাৰ মুকলি কামাখ্যা ধামৰ, ৰঙা সংৰক্ষিত বনাঞ্চলত পুনৰ আগ্ৰাসন অৰুণাচলীৰ। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ পৱন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 11খন জিলাৰ 21টা ৰাজ্য চক্ৰৰ 487খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। চলচ্চিত্ৰ নিৰ্মাতা অসমৰ ৰীমা দাস অস্কাৰ বঁটাৰ বাছনি সমিতিৰ সদস্য হিচাপে মনোনীত। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ আফগানিস্তানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।